যাওক। বন্ধুসকল, আপোনালোকে থাম্বনেইলটো চাই গম পালেই চাগে আজি আমি কোনটো বিষয়ত আলোচনা কৰিবলৈ লৈছোঁ। হয় বন্ধুসকল, আজি আমি আলোচনা কৰিবলৈ লৈছোঁ duroc গাহৰিৰ বিষয়ে। আৰু মই ক'ৰ পৰা আনিলোঁ, কিমান দাম দি আনিলোঁ, এই ভিডিঅ'টোতে আপোনালোকক জনাম। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক এটা কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ। গতিকে বন্ধুসকল, ভিডিঅ'টো স্কিপ নকৰি আপোনালোকে সম্পূৰ্ণভাৱে মনোযোগ দি চাই যাব। মই যিমানটো জানো মোৰ নিজৰ অভিজ্ঞতাৰ ফালৰ পৰা আপোনালোকক জনাবলৈ চেষ্টা কৰিম। যদি ভুল হয় কমেণ্ট কৰি আপোনালোকে জনাব। duroc গাহৰি আপোনালোকে চাগে শুনিছে, আৰু যদিহে নাই শুনা এই ভিডিঅ'টো আপোনালোকে যদি সম্পূৰ্ণভাৱে চায় তেনেহ'লে এই ভিডিঅ'টোত আপোনালোকে গম পাব duroc গাহৰিনো কি। duroc গাহৰি ই এটা ডমেষ্টিক পিগ অৰ্থাৎ পোহনীয়া গাহৰি। ইয়াৰ অসমত এতিয়া এটা পোৱালিৰ দাম চলি আছে প্ৰায় 15,000 টকা। আৰু আপোনালোকে যদি বডি ৱেইটত ল'ব বিচাৰে তেনেহ'লে আপোনালোকে পাৰ কেজি 1,000 টকা দি ল'ব পাৰে। চ' এই গাহৰিটোনো কিয় ইমান দাম, ইয়াৰ বিষয়ে মই মোৰ নিজৰ ফালৰ পৰা ক'বলৈ বিচাৰিছোঁ। মানে মই ভাবিছোঁ মোৰ এই গাহৰিটো কিয় ইমান দাম, কি কাৰণে। চ' মোৰ ফালৰ পৰা যদি ক'ব বিচাৰোঁ, এই গাহৰিটো অসমত এতিয়ালৈকে চাহিদা পূৰণ কৰিবলৈ পোৱা নাই। চ' সেয়েহে গাহৰিটো ইমান দাম বুলি মই নিজৰ ফালৰ পৰা ভাবিছোঁ। আপোনালোকে যদি জানে তেনেহ'লে আপোনালোকে কমেণ্ট বক্সত জনাব কিয় ইমান দাম। চ' এই গাহৰিটো বিশেষ গুণবিলাক হৈছে, এই গাহৰিটো শান্ত। আপোনালোকে মন কৰিব, যেতিয়া লোকেল বা য়ৰ্কশ্বায়াৰ হেম্পশ্বায়াৰ আপোনালোকে যদি দানা দিবলৈ যায় তেনেহ'লে আপোনালোকে মন কৰিব তাত গাহৰিবিলাক পূৰা চিঞৰে বা পূৰা উদ্ভণ্ডালি কৰে। কিন্তু এইটো গাহৰি এনেকুৱা নহয়। এই গাহৰিটো ঠাণ্ডা আছে। আপোনালোকে মন কৰিব, য়ৰ্কশ্বায়াৰ 50জনী বা লোকেল 50জনী আৰু duroc 100টা। য়ৰ্কশ্বায়াৰ 50টাত যিমান চাউণ্ড দিব duroc 100টাই তাতকৈতো কম চাউণ্ড দিব। তাত নিদিয়ে প্ৰায়। ইহঁতে পূৰা শান্ত সুস্থ। আৰু ইহঁতৰ মতাবিলাক প্ৰায় ৱেট 400 কেজি আপ হৈ যায় আৰু মাইকীবিলাক প্ৰায় 350 কেজি মানলৈকে হয়। ইয়াৰ জীৱনকাল 10ৰ পৰা 15 বছৰ। আপোনালোকে 10ৰ পৰা 15 বছৰ আপোনালোকে এই গাহৰিটোৰ লগত ইনকাম কৰিব পাৰিব। আপোনালোকে ভাবি চাওক, এটা গাহৰি যদি 400 কেজি হয় তেনেহ'লে আপুনি এই গাহৰিটো যদি বিকিবলৈ লয়, এতিয়া আমাৰ এইফালে গাহৰি প্ৰায় পাৰ কেজি 350ৰ পৰা 400 টকা চলি আছে। যদি আপোনালোকে 400 কেজি গাহৰি এটা যদি বিক্ৰী কৰিব বিচাৰে তেনেহ'লে আপোনালোকে কিমান দাম পাব নিজে ভাবি চাবচোন। আৰু আপোনালোকৰ আপোনালোকৰ কোন ঠাইত কিমান দাম চলি আছে আপোনালোকে কমেণ্ট বক্সত জনাবচোন। আৰু এই গাহৰিটো গৰম আৰু ঠাণ্ডা সহ্য কৰিব পাৰে। এই গৰমতো সহ্য কৰিব পাৰে আৰু ঠাণ্ডাটো পূৰা ঠাণ্ডাটো ই সহ্য কৰিব পাৰে। ই প্ৰত্যেক জলবায়ুৰ লগত মিলি যায়। আৰু গাহৰিটো পোৱালি দিয়া কেপাচিটি মাকৰ 10ৰ পৰা 15টা। আৰু আপোনালোকে য়ৰ্কশ্বায়াৰ বা হেম্পশ্বায়াৰ লয় তেতিয়াহ'লে ইয়াৰ কেপাচিটি 8ৰ পৰা 10টা বুলি কোৱা হয়। একচুৱেল এইটো ধৰি লোৱা আৰু এনেকৈতো হয়তো কাৰোবাৰ 10টা কাৰোবাৰ 20টা এনেকৈও দিয়া দেখা যায় দুই এপত। কিন্তু একচুৱেলটো 10টা, 8ৰ পৰা 10টা। ইয়াৰ কিন্তু অলপ পোৱালি দিয়াৰ ক্ষমতাটো বেছি। ইয়াৰ পোৱালি দিয়াৰ ক্ষমতাটো হৈছে আপোনালোকৰ 10ৰ পৰা 15টা, হয়তো তাতকৈতো বেছি দিব পাৰে। বন্ধুসকল, এই গাহৰিটো যদি আমি কালাৰৰ কথা অৰ্থাৎ বৰণৰ কথা যদি আমি ক'বলৈ যাওঁ,
এই গাহৰিটো দুটা কালাৰত দেখা পোৱা যায়। এই গাহৰিটো এটা অলপ ডাৰ্ক টাইপৰ, ডাৰ্ক ৰঙচুৱা মানে কলাৰ আৰু মটীয়া ৰঙৰ নিচিনা অলপ দেখা পোৱা যায়, আৰু এটা শুদ্ধ মটীয়া ৰঙৰ টাইপৰ অলপ দেখা পোৱা যায়। বহুত মানুহে সুধি থাকে ৰঙচুৱাটো আপোনাৰ পিয়ৰ নে না ডাৰ্ক ৰঙচুৱাটো আপোনাৰ পিয়ৰ। তো মই এটা ক'বলৈ বিচাৰিম, এই গাহৰিটো দুইটাই পিয়ৰ। এই গাহৰিটো দুটাই মানে কালাৰ আহি যায়। চ' আপোনালোকে এই ভিডিঅ'টো চাওক, মোৰ দুটা আনিছিলোঁ এই গাহৰি, দুটা কালাৰটো চাওক। ফিমেলটো আছে আপোনাৰ অলপ ৰঙচুৱা টাইপ, আৰু মেলটো আছে আপোনাৰ ডাৰ্ক টাইপ। তো এই দুইটাই পিয়ৰ বুলি আনিছোঁ, কিন্তু আপোনালোকে হয়তো চাৰ্চ কৰি চাব পাৰে, গুগলতে হওক বা ইউটিউবতে হওক, এই দুটা কালাৰে দেখা পোৱা যায়। তো আপোনালোকে অকণমানো কনফিউজ নহ'ব যে এইটো কালাৰ অৰিজিনেল নে এইটো কালাৰ অৰিজিনেল। আপোনালোকৰ দুইটাই অৰিজিনেল হয়, তো আপোনালোকে ভালকৈ চাব। আৰু বন্ধুসকল, আপোনালোকে প্ৰথম অৱস্থাতে এই গাহৰি পোৱালিটো নানিব, কাৰণ এতিয়া বৰ্তমান এই পোৱালিটো এটা দামে 15,000 টকা চলি আছে। তো আপুনি যদি প্ৰথম অৱস্থাতে যদি লৈ আনে, তেনেহ'লে আপোনালোকৰ যদি মৰ্টেলিটিও হৈ যায় বাই চান্স, তো আমাৰ নিচিনা কাৰণে 15,000 টকা বহুত। কাৰণ আমি 15,000 টকা যদি এটা পোৱালি আনি খৰচ কৰি যদি মৰ্টেলিটি হৈ যায়, তেনেহ'লে আমাৰ নিচিনা মানুহৰ কাৰণে কিমান দুখৰ কথা। চ' আপোনালোকে এইটো পালন কৰাৰ আগতে আপোনালোকে ধৰি লওক উন্নত জাতৰ মানে য়ৰ্কশ্বায়াৰ হেম্পশ্বায়াৰ আপোনালোকে এই দুটা কৰিব পাৰে। আৰু যদি আপোনালোকৰ ইচ্ছা আছে বা টকা পইচা মানে যদি আনিব পৰাকৈ যদি সক্ষমতা আছে, তেনেহ'লে আপোনালোকে আনক। আপোনালোকে যদি আনিব বিচাৰে, তেনেহ'লে আপোনালোকে মতা এটাও আনি য়ৰ্কশ্বায়াৰ বা হেম্পশ্বায়াৰ লগত ক্ৰছ কৰালে ইয়াৰ ধুনীয়া মানে গ্ৰ'থ আহে পোৱালিবোৰৰ। আপোনালোকে ফেটেনিং কাৰণে ধুনীয়া পোৱালি ওলায়। তো ফেটেনিং কাৰণে যদি আপোনালোকে বৰটো যদি ৰাখিব বিচাৰে, তেনেহ'লে আপোনালোকৰ খুব সুন্দৰ পোৱালি পোৱা যায়। আৰু যদি আপোনালোকে দুইটাই আনিব বিচাৰে, তেনেহ'লেতো আৰু ভাল কথা। তো সেইটোৱে ক'লোঁ, আপোনালোকে এইটো পোহাৰ আগতে আপোনালোকে ধৰি লওক লোকেল নহ'লে হেম্পশ্বায়াৰ য়ৰ্কশ্বায়াৰ এক্সপিৰিয়েঞ্চটো লৈ লওক, মানে কেনেকুৱা যতন পালন, মানে ভাবিবলৈ চমু কিন্তু কৰিবলৈ বহুত টান যিকোনো কাম। আপোনালোকে প্ৰথম অৱস্থাতে আপোনালোকৰ লছ সন্মুখীন হোৱাতকৈতো আপোনালোকে এক্সপিৰিয়েঞ্চ লৈ লোৱাটো অতি প্ৰয়োজনীয়, নহ'লে আপোনালোকে ট্ৰেইনিং লৈ ল'ব পাৰে। আৰু বন্ধুসকল, মোৰ দুটা পোৱালি মই ক'ৰ পৰা আনিছিলোঁ আৰু কিমান দামত আনিছিলোঁ এইটো বিষয়ে জনাইছোঁ। তো মই মেলটো আনিছিলোঁ আপোনাৰ ধেমাজিৰ পৰা। মেলটো 15,000 টকা দি আনিছিলোঁ। আৰু যদি তাৰ ভিডিঅ' চাব বিচাৰে আৰু ফাৰ্মাৰজনৰ ভিডিঅ' চাব বিচাৰে, ডেছক্ৰিপশ্যনত লিংক থাকিব, তাত গৈ আপোনালোকে চাব পাৰে। আৰু মই ফিমেলটো আনিছিলোঁ আমাৰ ওচৰৰে এখন দাদা ফাৰ্মৰ পৰা। তো ফিমেলটো আছিলে আপোনাৰ 15,000 টকা। তো মোটামুটি মোৰ খৰচ অহা যোৱা মিলাই টোটেল 33,000 মান খৰচ হৈছে। তো যদিহে ভিডিঅ'টো আপোনালোকৰ ভাল লাগিল বা কিবা এটা অভিজ্ঞতা পালে, তেনেহ'লে মৰম দিব, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।